দীৰ্ঘদিনৰ পৰা বেদখল কৰি অহা লোকসকলক উচ্ছেদ কৰে জিলা প্ৰশাসনে। ইতিমধ্যে আৰম্ভ হৈছে উচ্ছেদ অভিযান। লামলাকুটলৈ ঘৰ দুৱাৰ এৰি আঁতৰি গৈছে আৱাসীসকল। আমি পুনৰ জনাইছো, লামলাকুটলৈ ঘৰ দুৱাৰ এৰি এইসকল ভুক্তভোগী ৰাইজ আঁতৰি যোৱা পৰিলক্ষিত হৈছে, যিহেতু তেওঁলোকক উচ্ছেদ কৰা হৈছে। পৰিস্থিতি অৱনতি ঘটাৰ আশংকাত চিপাঝাৰৰ ফুহুৰাতলিত মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। প্ৰায় 500তকৈ অধিক পৰিয়াল সেই স্থানত বাসস্থান কৰি আছিল আৰু সেই পৰিয়ালসমূহক আজি এনেদৰে উচ্ছেদ কৰা হৈছে। আৰু উচ্ছেদ কাৰ্যৰ বিৰোধিতা কৰিবলৈ আমচুকে ধৰি কেইবাটাও সংগঠনে আন্দোলন গঢ়ি তোলা আজি দেখিবলৈ পোৱা গ'ল সেই স্থানত। জিলা উপায়ুক্তক কেইবাবাৰো এই সংক্ৰান্ত দাবী উত্থাপন কৰা হৈছে। এইসকল কোনোপধ্যে খণ্ডযুক্ত নাগৰিক নহয়, এওঁলোক বেদখলকাৰী নহয়। এওঁলোক প্ৰায় 30-40 বছৰ ধৰি ইয়াতে বসবাস কৰি আছে আৰু তেওঁলোকে তৌজিক খাজনা দিয়া ৰেকৰ্ডো আছে আৰু বিভিন্ন জনৰ নামত আবণ্টন দিয়া আছে আৰু লেণ্ড ৰেভিনিউ বৰ্ডৰ ডিৰেকশ্যনো আছে। তেওঁলোকক উচ্ছেদ কৰাৰ আগতে পুনঃ সংস্থাপন কৰিব লাগিব। আৰু যাৱতীয় সংক্ৰান্তত মংগলদৈ আদালতত এখন গোচৰ চলি আছে। যিজন উপমন্যু হাজৰিকাই দাবী উত্থাপন কৰিছে, তেওঁলোকৰ নেতৃত্বত থকা দলসংগঠনে দাবী উত্থাপন কৰিছে, তেওঁলোকে এই গোচৰৰ এজন পাৰ্টি, তেওঁলোকৰ নিজে উপমন্যু হাজৰিকা এজন অধিবক্তা। আজি যিসকল দলসংগঠনে দাবী উত্থাপন কৰিছে, তেওঁলোকে এই অঞ্চলত আহি এই অঞ্চলৰ ওচৰত নিজে কেঁচা দলিলত মাটি কিনা বেচা কৰিছে, তাৰো দলিল আছে। প্ৰথমতে তেওঁলোক প্ৰবঞ্চক হ'ব লাগিব, নহ'লে তেওঁলোক ঠগ হ'ব লাগিব, নহ'লে তেওঁলোক দালাল হ'ব লাগিব। আৰু তাৰ কাৰণে হয়তো আমাৰ এই অঞ্চলৰ মানুহবিলাকক ব্লেকমেইলিং কৰিছে। আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে আজি উচ্ছেদ কাৰ্য চলালে এইটো সম্পূৰ্ণ অবৈধ উচ্ছেদ অভিযান আৰু মন্ত্ৰী, প্ৰবঞ্চক মন্ত্ৰী, হিটলাৰী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আঁঠুত লৈছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। আৰু তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্ট কৰিব লাগে যে নাগৰিকসকলক গৃহহৰা কৰিলে তেওঁলোকক কি কৰিব। ইয়াত ছাত্ৰ ছাত্ৰীসকল, হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকল আজি বিদ্যালয়ৰ পৰা তেওঁলোকে উভতি যাবলগীয়া হৈছে, বিদ্যালয়ত পাঠদান কৰিব নোৱাৰিব। তেওঁলোকৰ ক্ষেত্ৰত অসম চৰকাৰে কি কৰিব, তেওঁলোকৰ নীতি স্পষ্ট কৰক। অন্যথাই ৰাজ্যত যদি আমি আমচে ব্যাপক গণ আন্দোলন গঢ়ি তুলিম আৰু তাৰ কাৰণে যদি যি পৰ্যায়লৈ যাব লাগে আমি যাম। তথাপি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা হুঁচিয়াৰ কৰি দিছোঁ, অসমৰ সংখ্যালঘু জনসাধাৰণক যি পৰিকল্পিত নিষেধ কৰা ষড়যন্ত্ৰ আৰম্ভ কৰিছে বন্ধ কৰক। অন্যথাই আমি আপোনাৰ বিৰুদ্ধে কিন্তু